আজি আমাৰ কোকৰাঝাৰত বড়ো সিনিয়ৰ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ অলপ আগতে অফিচ 1.5 কোটি টকাৰ অফিচ আৰু গেষ্ট হাউচ আধাৰশিলা স্থাপন কৰা হৈছে। বড়ো চিনেমাৰ জাৰ্নিটো বহুত দীঘলীয়া। আলায়াৰন আমাৰ ৰজত কমল বঁটা পাইছিলে আৰু তাৰ পিছত বহুতখিনি ফিল্ম যিবিলাকে ডকুমেণ্টাৰী ফিল্ম কালচাৰেল ফিল্ম বহুতখিনি ফিল্ম ইতিমধ্যে ওলাইছে আৰু বড়ো জনগোষ্ঠীটোক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাত বড়ো আৰ্টিষ্টসকলে বড়ো প্ৰডিউচাৰসকলে বড়ো যিখিনি আমাৰ কালচাৰৰ লগত জড়িত আছে তেখেতসকলে বহুত পৰিশ্ৰম কৰিছে আৰু তেখেতসকলক আমি সন্মান জনাই তেখেতসকলে বিচৰা নিচিনা 1.5 কোটি টকাৰ বড়ো সিনিয়ৰ আৰ্টিষ্টৰ আমি অফিচৰ কাৰণে যেটো চেংচন দিয়া হৈছিলে চটো আদাবাৰী তেখেতসকলৰ কাৰ্যালয় হ'ব আৰু আজি ইয়াত বাগানচালিত বহু বছৰৰ পৰাই ওস্তাদ আমাৰ কামিনী কুমাৰ নাৰ্জাৰী মেমৰিয়েল যেটো ভৱন তেখেতসকলে বিচাৰি আছিলে আৰু আজি 1 কোটি টকাৰ বড়ো যেটো আমাৰ হাৰিমু আফাদ চেন্ট্ৰেল কমিটি আছে তেখেতসকলৰ কেম্পাছত নতুনকৈ এটা ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী মেমৰিয়েল ভৱন নিৰ্মাণ কৰাৰ কাৰণে আধাৰশিলা স্থাপন কৰা হৈছে। 1 কোটি টকা চেংচন দিয়া হৈছে। মই ভাবো যে খেৰাই বাগুৰুম্বা আদি কৰি বড়োসকলৰ যি এটা ঐতিহাসিক আমাৰ সাংস্কৃতিক যেটো দিশ এই দিশবিলাক বড়ো হাৰিমু আফাদে বহুত বছৰৰ পৰাই হেতু প্ৰিজাৰ্ভ কৰিছে, হেতু অলপমান ৰিফৰ্ম কৰিছে, মডাৰ্নাইজ কৰিছে আৰু আজিৰ মানুহে যেনেকৈ বিচাৰিছে বড়ো কালচাৰটো তেনেকা প্ৰেজেন্ট কৰিছে। আজিও অৰিজিনেলিটিটো ধৰি ৰাখিছে। বহুত পৰিশ্ৰম তেখেতসকলে কৰিছে আৰু বহুতখিনি কৰিব লগা আছে। আজি মই তেখেতসকলক অনুৰোধ কৰিছো যে কমসে কম যোৱা 100 বছৰত বড়ো সাংস্কৃতিক জগতখনত যিখিনি ষ্ট্ৰাগল কৰি আহিছে এই গোটেই ইতিহাসটো তেখেতসকলে লিপিবদ্ধ কৰিব লাগে আৰু সেইখিনি কাম কৰাৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা 25 লাখ টকা আমি চেংচন অনুমোদন কৰি দিম যাহাতে এটা পূৰ্ণাংগ 100 বছৰৰ বড়ো সাংস্কৃতিৰ এটা ইতিহাস লিপিবদ্ধ কৰিব পৰা যায়। আজিৰ সময়ত মই বড়ো হাৰিমু আফাদক ধন্যবাদ জনাইছো। বিটিআৰ অঞ্চলৰ লগতে সমগ্ৰ অসমত আমাৰ বড়ো হাৰিমু আফাদৰ বিভিন্ন ব্ৰাঞ্চ আছে। সেই সকলে ওয়াৰ্কশ্বপ সেমিনাৰ কৰি আমাৰ কালচাৰেল দিকবিলাক আগুৱাই লৈ গৈ আছে। এইবাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাগুৰুম্বাটো আমাৰ এটা ডাঙৰ এটা কি কয় প্ৰেজেন্ট কৰাৰ কাৰণে এটা পৰিদৰ্শন কিবা কি কয় প্ৰদৰ্শন কৰাৰ কাৰণে এটা পৰিবেশন কৰিবৰ কাৰণে সুযোগ দিছে। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছো। নৱেম্বৰ মাহৰ কাৰণে প্ৰিপাৰেচন চলি আছে। মই আশা কৰিছো এই যে আমাৰ পাৰফৰমেন্সটো হ'ব ইয়াৰ দ্বাৰা আগত জিআই টেকিং হল বা বিভিন্ন পাৰফৰমেন্স হল ইয়াতে এই মেগা পাৰফৰমেন্সৰ দ্বাৰা বড়ো সংস্কৃতিটো বিশ্বৰ মানুহে আৰু অলপ ভালকে জানিবলৈ সুযোগ পাব।